everyone, welcome to Education Idea. আজি এই ভিডিঅ'টোত ক্লাছ 8 social scienceৰ টোটেল 24টা চেপ্টাৰৰ ভিতৰত 4টা চেপ্টাৰ ডিসকাস কৰিব লৈছো। চেপ্টাৰ কেইটা হৈছে সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা, ভাৰতীয় সংবিধান, মৌলিক অধিকাৰ, আমাৰ মৌলিক কৰ্তব্য। চেপ্টাৰবিলাক যেহেতু লেন্দি নহয় সেইকাৰণে এটা ভিডিঅ'ত 4টা মান চেপ্টাৰ কভাৰ কৰিব পৰা যাব আৰু বহুতখিনি অলৰেডি ক্লাছ 9-10ৰ ভিডিঅ'ত ডিসকাস কৰা হৈছে। আপোনালোকে যদি সেইখিনি চোৱা নাই চেনেলৰ প্লেলিষ্টত গৈ চাব পাৰিব। First question to hoise in which year right to property of the Indian Constitution abolished ভাৰতীয় সংবিধানৰ সম্পত্তিৰ অধিকাৰটো কোন চনত বিলুপ কৰা হয়? অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1978 1978 চনত ভাৰতীয় সংবিধানৰ সম্পত্তিৰ অধিকাৰটো বিলুপ কৰা হয়। Next question to hoise when was the Protection of Children from Sexual Offence Act enacted in India? ভাৰতত কেতিয়া যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা আইন প্ৰণয়ন কৰা হৈছিল? অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 2012 2012 চনত ভাৰতত যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা আইন প্ৰণয়ন কৰা হৈছিল। Next question to hoise how many schedule are there in the Indian Constitution? ভাৰতীয় সংবিধানত কিমানটা অনুসূচী আছে? অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 22 ভাৰতীয় সংবিধানত 22টা অনুসূচী আছে। নেক্সট কোৱেশ্চনটো হৈছে how long did the Indian Constitution take to be drawn up? ভাৰতীয় সংবিধানখন প্ৰস্তুত হ'বলৈ কিমান সময় লাগিছিল? অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 2 years 11 months 18 days ভাৰতীয় সংবিধানখন প্ৰস্তুত হ'বলৈ 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল। Next question to hoise when was the drafting committee of the Constitution from? সংবিধানৰ খচৰা সমিতি কেতিয়া গঠন কৰা হৈছিল? অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1947 1947 চনৰ 29 আগষ্টত সংবিধানৰ খচৰা সমিতি গঠন কৰা হৈছিল। Next question to hoise who was the members of Assam in the drafting committee of the Constitution? সংবিধানৰ খচৰা সমিতিত অসমৰ সদস্য কোন আছিল? অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সৈয়দ মহম্মদ সাদুল্লাহ সংবিধানৰ খচৰা সমিতিত অসমৰ সদস্য আছিল সৈয়দ মহম্মদ সাদুল্লাহ। নেক্সট কোৱেশ্চনটো হৈছে who was the chairman of drafting committee of Indian Constitution? ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল? অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডক্টৰ বি.আৰ. আম্বেদকাৰ ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ আছিল ডক্টৰ বি.আৰ. আম্বেদকাৰ। Next question to hoise in which year Indian tricolor flag was recognized as the national flag? কোন বছৰত ভাৰতীয় তিৰংগা পতাকাক ৰাষ্ট্ৰীয় পতাকা হিচাপে স্বীকৃতি দিয়া হৈছিল? অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1947 1947 চনৰ 22 জুলাইত ভাৰতীয় তিৰংগা পতাকাক ৰাষ্ট্ৰীয় পতাকা হিচাপে স্বীকৃতি দিয়া হৈছিল। Next question to hoise when was the Constitution of India implemented? ভাৰতীয় সংবিধান কেতিয়া কাৰ্যকৰী কৰা হৈছিল? অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 26 জানুৱাৰী 1950 1950 চনৰ 26 জানুৱাৰীত ভাৰতৰ সংবিধান কাৰ্যকৰী কৰা হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে which act was called as মৰলে মিণ্টু ৰিফৰ্ম এক্ট? কোনখন আইনক মৰলে মিণ্টু সংস্কাৰ আইন বুলিও জনা যায়? অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1909 ভাৰত চৰকাৰ আইন 1909ক মৰলে মিণ্টু সংস্কাৰ আইন বুলি জনা যায়। একচুৱেলি এই কুৱেশ্যনটো দুটা এনসাৰ পোৱা গৈছে। চেপাৰ বুকখনত আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1909 আৰু আদাৰ চৰ্চৰ পৰা ইণ্ডিয়ান কাউন্সিল অফ এক্ট 1909 পোৱা গৈছে। আপোনালোকে দুটা এনসাৰ মনত ৰাখি থ'ব। নেক্সট কুৱেশ্যনটো হৈছে which is the longest written constitution in the world? বিশ্বৰ আটাইতকৈ দীঘল লিখিত সংবিধান কোনখন? অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ভাৰতৰ সংবিধানখন বিশ্বৰ আটাইতকৈ দীঘল লিখিত সংবিধান। নেক্সট কুৱেশ্যনটো হৈছে who was the permanent president of Constituent Assembly? সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল? অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সংবিধান সভাৰ স্থায়ী সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট কুৱেশ্যনটো হৈছে the directive principles of state policy has been adopted from the constitution of which country? কোনখন দেশৰ সংবিধানৰ পৰা ৰাজ্য নিৰ্দেশাত্মক নীতি গ্ৰহণ কৰা হৈছিল? অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আয়াৰলেণ্ড আয়াৰলেণ্ডৰ সংবিধানৰ পৰা ৰাজ্য নিৰ্দেশাত্মক নীতি গ্ৰহণ কৰা হৈছিল।
নেক্সট কুৱেশ্যনটো হৈছে when did British government adopted the Council of India Act? ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতীয় পৰিষদ আইন গ্ৰহণ কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1861 1861 চনত ব্ৰিটিছ চৰকাৰে ভাৰতীয় পৰিষদ আইন গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে who called the right to constitutional remedies as the heart and soul of the constitution? কোনে সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰক সংবিধানৰ হৃদয় আৰু আত্মা বুলি অভিহিত কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডক্টৰ বি আৰ আম্বেদকাৰ। ডক্টৰ বি আৰ আম্বেদকাৰে সাংবিধানিক প্ৰতিকাৰ অধিকাৰক সংবিধানৰ হৃদয় আৰু আত্মা বুলি অভিহিত কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে when did the নেহেৰু ৰিপৰ্ট appear? নেহেৰু প্ৰতিবেদন কেতিয়া প্ৰকাশ পাইছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1928 1928 চনত নেহেৰু প্ৰতিবেদন প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যনটো হৈছে দ্য কনচেপ্ট অফ ফাণ্ডামেণ্টেল ৰাইট আৰ বৰোড ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ হুইচ কাণ্ট্ৰি? মৌলিক অধিকাৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব USA। মৌলিক অধিকাৰৰ ধাৰণাটো আমেৰিকাৰ সংবিধানৰ পৰা লোৱা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়েৰ দ্য ৰাইট টু এডুকেশ্যন অফ চিলড্ৰেন এক্ট ইজ ইনেক্টেড? কোন বছৰত শিশুৰ শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয়? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 2009 2009 চনত শিশুৰ শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে কেবিনেট মিছন কেম টু ইণ্ডিয়া ইন হুইচ ইয়েৰ? কেবিনেট মিছন কোন বছৰত ভাৰতলৈ আহিছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1946 1946 চনত কেবিনেট মিছন ভাৰতলৈ আহিছিল। নেক্সট কুৱেশ্যনটো হৈছে দ্য আইডিয়া অফ প্ৰিএম্বল ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ বৰোড ফ্ৰম কনষ্টিটিউশ্যন অফ হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰি? ভাৰতীয় সংবিধানত প্ৰস্তাৱনাৰ ধাৰণাটো নিম্নলিখিত কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আমেৰিকা। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ ধাৰণাটো আমেৰিকাৰ সংবিধানৰ পৰা লোৱা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে when did British introduce Indian Council Act? ব্ৰিটিছে কেতিয়া ভাৰতীয় পৰিষদ আইন প্ৰৱৰ্তন কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1909 1909 চনত ব্ৰিটিছে ভাৰতীয় পৰিষদ আইন প্ৰৱৰ্তন কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়েৰ ৱাজ দ্য ডেমক্ৰেচি এষ্টাব্লিছ ইন নেপাল? কোন বছৰ নেপালত গণতন্ত্ৰ প্ৰতিষ্ঠিত হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 2008 2008 চনত নেপালত গণতন্ত্ৰ প্ৰতিষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে ইন মডাৰ্ণ টাইমছ দ্য ফাৰ্ষ্ট ৰিটেন কনষ্টিটিউশ্যন ৱাজ ৰিটেন ইন হুইচ কাণ্ট্ৰি? আধুনিক সময়ত কোনখন দেশত প্ৰথম লিখিত সংবিধান ৰচিত হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আমেৰিকা। আমেৰিকাত প্ৰথম লিখিত সংবিধান ৰচিত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য মষ্ট ফ্লেক্সিবল কনষ্টিটিউশ্যন ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ নমনীয় সংবিধান কোনখন? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ইংলেণ্ড। পৃথিৱীৰ আটাইতকৈ নমনীয় সংবিধানখন হৈছে ইংলেণ্ডৰ সংবিধানখন। নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি পাৰ্টছ অৰ অৰ্গেন আৰ দেয়াৰ ইন গভৰ্ণমেণ্ট? চৰকাৰৰ কিমানটা অংশ বা অংগ আছে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 3। চৰকাৰৰ 3টা অংশ বা অংগ আছে আৰু সেইকেইটা হৈছে এক্সিকিউটিভ কাৰ্যপালিকা, লেজিছলেটিভ বিধানমণ্ডল আৰু জুডিচিয়াৰী ন্যায়পালিকা। নেক্সট কুৱেশ্যনটো হৈছে দ্য কনচেপ্ট অফ ফাণ্ডামেণ্টেল ডিউটিজ আৰ বৰোড ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ হুইচ কাণ্ট্ৰি? মৌলিক কৰ্তব্যৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব USSR। মৌলিক কৰ্তব্যৰ ধাৰণাটো USSR সংবিধানৰ পৰা লোৱা হৈছিল আৰু USSR ফুল ফৰ্মটো হৈছে ইউনিয়ন অফ ছোভিয়েট ছ'চিয়েলিষ্ট ৰিপাব্লিক। নেক্সট কুৱেশ্যনটো হৈছে ফ্ৰম when did the selection process start in India? ভাৰতত নিৰ্বাচন প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1892 1892 চনৰ পৰা ভাৰতত নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰি হেভিং ৰিটেন কনষ্টিটিউশ্যন? নিম্নলিখিত কোনখন দেশৰ লিখিত সংবিধান আছে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ৰাছিয়া। ৰাছিয়াৰ লিখিত সংবিধান আছে। লিখিত সংবিধান থকা কেইখনমান দেশ হৈছে ইণ্ডিয়া, আমেৰিকা, ছুইজাৰলেণ্ড আৰু ফ্ৰান্স। নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি ফাণ্ডামেণ্টেল ডিউটিজ আৰ দেয়াৰ ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন? ভাৰতীয় সংবিধানত কিমানটা মৌলিক কৰ্তব্য আছে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 11। ভাৰতীয় সংবিধানত 11টা মৌলিক কৰ্তব্য আছে।
নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি ফাণ্ডামেণ্টেল ৰাইটছ আৰ দেয়াৰ ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধানত কিমানটা মৌলিক অধিকাৰ আছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 6 ভাৰতীয় সংবিধানত 6টা মৌলিক অধিকাৰ আছে সেই অধিকাৰকেইটা হৈছে ৰাইট টু ইকুৱেলিটি সমতাৰ অধিকাৰ ৰাইট টু ফ্ৰীডম স্বাধীনতাৰ অধিকাৰ ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন শোষণৰ বিৰুদ্ধে অধিকাৰ ৰাইট টু ফ্ৰীডম অফ ৰিলিজন ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইট সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডিজ সাংবিধানিক প্ৰতিকাৰ অধিকাৰ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আগৰ ভিডিঅ'বিলাক যদি চোৱা নাই ইয়াত ক্লিক কৰি চাব পাৰিব থেংক ইউ